যিসকল ষ্টুডেণ্টছে ক্লাছ 9 পৰা ক্লাছ 10 উঠিছা তোমালোকে এই কথাটো জনাটো খুবেই ইম্পৰ্টেণ্ট হয়। SSLC 2026 বাবে পেটাৰ্ণ চেঞ্জ কৰা হৈছিলে, এইবছৰ কৰা হৈছে, কিন্তু তাৰোপৰি এইবছৰ চিলেবাছো আনকি চেঞ্জ হৈছে। তো আগৰ কিতাপবোৰ যদি পঢ়ি আছা তেনেহ'লে এতিয়াই ৰখা, কাৰণ মাজতে এখন নটিচ আহিছিলে 6 মাৰ্চত এখন নটিচ আহিছিলে SF বৰ্ডৰ পৰা, য'ত ক্লিয়াৰলি কোৱা হৈছিলে যে তোমালোকৰ মেথ, ছ'চিয়েল চায়েন্স, সংস্কৃত, তো এনেকুৱা নিচিনা বিভিন্ন ছাবজেক্টত তোমালোকৰ চেঞ্জেছ হৈছে, কিছুমান ছাবজেক্টটো কমপ্লিটলি বদলি গৈছেগৈ। তো সেইটোখিনি কথা কোৱা হৈছিলে। ধৰি লোৱা তোমালোকে যদি মেথছৰ কনষ্ট্ৰাকশ্যন চেপ্টাৰ বা অংকন চেপ্টাৰটো যদি পঢ়ি আছা যোৱা বছৰ কিতাপ লৈ, তেনেহ'লে এইবছৰ তোমালোকে চিলেবাছত চোৱা সেই চেপ্টাৰটোৱে নাই, ৰিমুভ কৰি দিয়া হৈছে। তো সেইটো কাৰণে কিতাপ লওঁতেও তোমালোকে সাৱধান হ'ব লাগিব। তো চোৱা মেইন কিতাপখিনিতো আমি ল'মেই, মেইন বুক যি আছে। তাৰ উপৰি বহুতো ষ্টুডেণ্টছে কমেণ্ট কৰি আছা যে তোমালোকক ভাল কিবা বুক ছাজেষ্ট কৰিব লাগে, কুৱেশ্যন বেংক আদি ছাজেষ্ট কৰিব লাগে। তো আজি এই ভিডিঅ'ত আমি সেইখিনি কথা ডিছকাছ কৰিম। তো যোনখিনি তোমালোকৰ স্কুলৰ কিতাপ হয় সেইখিনিতো লাগিবই, তাৰো কিছুমান চেঞ্জেছ হৈছে, সেইটো তোমালোকে চাই ল'বা বাৰু, সেইখিনিতো তোমালোকক লাগিবই। বহুতো ষ্টুডেণ্টছে গোটেই বছৰটো সেই স্কুলৰ কিতাপখিনিয়ে পঢ়ে, পিছত সিহঁতে ৰিজাল্টৰ দিনা ভাবে যে আমি ইমান কম কেনেকৈ পালোঁ, এভাৰেজ মাৰ্কছ কেনেকৈ পালোঁ। কাৰণ চোৱা এভাৰেজতকৈ যদি তোমালোকে অকণমান বেছি পাব বিচাৰিছা, টপাৰ হ'ব বিচাৰিছা, তেনেহ'লে এক্সট্ৰাকৈ কিন্তু এফৰ্ট দিব লাগিব। তো আজি এই ভিডিঅ'টো মই তোমালোকক কুৱেশ্যন বেংকৰ কথা ক'ম, কোনখন কুৱেশ্যন বেংক ল'লে ভাল হ'ব, আৰু মাৰ্কেটত এতিয়া বিভিন্ন ধৰণৰ কুৱেশ্যন বেংক তোমালোকে দেখিবলৈ পাবা। আৰু যদি এটা ভাল ৰিজাল্ট কৰিব বিচাৰিছা তেনেহ'লে বছৰৰ প্ৰথমৰ পৰাই তোমালোকে কুৱেশ্যন বেংক এখন ফ'ল' কৰি যোৱা, বহুত হেল্পফুল হ'ব। তো তোমালোকক মই ছাজেষ্ট কৰিব বিচাৰিম সাৰথি কুৱেশ্যন বেংক। ইয়াত তোমালোকে চাব পাৰা সাৰথি কুৱেশ্যন বেংক উইথ MCQ এনচাৰ 2026 to 2027, এইটো নিউ এডিশ্যনৰ হয়। আৰু ইয়াত তোমালোকে নিউ চিলেবাছৰ মতে পাবা। ইয়াত চাব পাৰা লেটেষ্ট MCQ পেটাৰ্ণ যোনখিনি তোমালোকৰ এইবাৰ আহিছে বৰ্ডৰ পৰা, মানে যোৱা বছৰ ফ'ল' হৈছিলে, এইবছৰ সেইখিনি ফ'ল' হ'ব, সেইখিনি তোমালোকে পাবা। তাৰ উপৰি তোমালোকে মেট্ৰিক পৰীক্ষা 2025 আৰু মেট্ৰিক পৰীক্ষা 2026 কুৱেশ্যন পেপাৰ উইথ সলিউশ্যন তোমালোকে পাই যাবাগৈ। মডেল পেপাৰ আছে আৰু বিভিন্ন স্পেচিয়েলিটি আছে, গোটেইখিনি আমি ডিছকাছ কৰি আছোঁ। কিয় মই কৈছোঁ যে বাকীবিলাক কুৱেশ্যন বেংকত গৈ এখন কুৱেশ্যন বেংক ভাল হ'ব বুলি কিয় কৈছোঁ, গোটেইখিনি মই বুজাই দি আছোঁ। কিন্তু তোমালোকে চোৱা কি ছাবজেক্টৰ পাই যাবা। ইয়াত তোমালোকে ইংৰাজী আছে, অসমীয়া আছে, সমাজ বিজ্ঞান আছে, বিজ্ঞান আছে, গণিত আছে, উচ্চ গণিত আছে, হিন্দী, সংস্কৃত, ভূগোল, বুৰঞ্জী, কম্পিউটাৰ বিজ্ঞান। তাৰ উপৰি PYQ তোমালোকে 2022, 23 আৰু 24 পাবা, 25 আৰু 26 উইথ এনচাৰ্ছ তোমালোকে পাবা, আৰু মডেল কুৱেশ্যন পেপাৰ তোমালোকে পাই যাবা। তো বহুতখিনি বস্তু দিয়া হৈছে। তো মেইন প্ৰব্লেম যোনটো ষ্টুডেণ্টবিলাকে পাই আছে সেইটো হৈছে যে কুৱেশ্যন পেটাৰ্ণৰ যে চেঞ্জ হৈছে, সেইটোৱে বহুতো ষ্টুডেণ্টছে প্ৰব্লেম পাইছে। কাৰণ তোমালোকে জানাই যে তোমালোকৰ মেইন ছাবজেক্টখিনি যেনেকৈ তোমালোকৰ ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ, এইবিলাকত পেটাৰ্ণ চেঞ্জ হৈছে। এনেকুৱা নহয় যে তোমালোকৰ এক্সাৰচাইজত থকা প্ৰশ্নখিনিয়ে দি দিব। এতিয়া ধৰি লোৱা তোমালোকে ইংলিছ ছাবজেক্টটোৱে পঢ়ি আছা, ইংলিছ বিষয়টো, তাত যোনখিনি তোমালোকে বাহিৰত কুৱেশ্যন দেখা পাইছা, এক্সাৰচাইজৰ যোনখিনি প্ৰশ্ন আছে, এনেকুৱা নহয় যে তাৰ পৰা আহিব, আৰু তাৰ পৰা আজিকালি নাহেও। তোমালোকে কি কৰিব লাগিব, অকণমান ইনচাইড নলেজ থাকিব লাগিব। আৰু কুৱেশ্যন বেংক থাকিলে কি সহায় হয় তোমালোকে চোৱা, ইয়াত 2 মাৰ্কছৰ গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া হৈ আছে, মানে যোনবিলাক ৰিপিট হৈছিলে মেট্ৰিক পৰীক্ষাত সেইখিনিতো দিয়া হৈ আছে। তাৰো উপৰিও সাৰথি কুৱেশ্যন বেংকখনত তোমালোকৰ প্ৰি টেষ্টবিলাকৰ কুৱেশ্যন পেপাৰ দিয়া আছে। ইয়াত চোৱা দৰং, কামৰূপত কি আহিছিলে, নগাঁৱত কি আহিছিলে, তাৰপিছত CBSEটো আনকি কি আহিছিলে সেইবিলাকো দিয়া আছে। কাৰণ কনচেপ্ট বেছ কুৱেশ্যনখিনি তোমালোকে জানিব লাগিব, সেইখিনি প্ৰেক্টিছ যদি আগৰ পৰা কৰি যোৱা তেতিয়াহ'লে তোমালোকে মেট্ৰিক পৰীক্ষাত একো প্ৰব্লেমেই নোপোৱা। কিন্তু যদি তোমালোকে প্ৰথমৰ পৰা সেই অকল কিতাপত থকা প্ৰশ্নখিনিহে যদি কৰি যোৱা, তেনে ক্ষেত্ৰত তোমালোকে মেট্ৰিকত প্ৰব্লেম পাবাই। তো সেইটো কাৰণে কুৱেশ্যন বেংক এখন লাগেই। কিন্তু কথাটো হৈছে যে অকল সাৰথি কুৱেশ্যন বেংকে কিয়, কাৰণ বজাৰতো অন্য কুৱেশ্যন বেংকো তোমালোকে দেখিবলৈ পাবা, কিন্তু অকল সাৰথিয়ে কিয় চুজ কৰিব কৈছোঁ, ইয়াত কি স্পেচিয়েলিটি আছে, তো সেইখিনি আমি ডিছকাছ কৰোঁ। তো সাৰথি কুৱেশ্যন বেংকত বাকীবিলাকতকৈ কি এডভান্টেজ আছে গোটেইখিনি মই দেখাই আছোঁ, তোমালোকৰ ভিডিঅ'টো সম্পূৰ্ণ চাবা। এনেই কুৱেশ্যন বেংক আমাক কিয় লাগে, যাতে আমি PYQবিলাক প্ৰেক্টিছ কৰিব পাৰোঁ। তো আগতে তেনেকুৱাই আছিলে, আগতে চবতে অকল PYQখিনিহে দিয়া আছিলে, যে আগতে মেট্ৰিক পৰীক্ষাত যি প্ৰশ্ন আছিলে সেইখিনি থাকে। তো সেইখিনি এবাৰ থাকিবই, আৰু বাকীবিলাকতো সেইখিনি থাকে, সেইখিনি ইমান এটা স্পেচিয়েল কথা নাই। কিন্তু যোৱা বছৰৰ সাৰথি এইটো কৰিছিলে, এইবছৰো কৰিছে যে SSLC 2025 আৰু 2026 যোৱা 2 বছৰৰ কুৱেশ্যন পেপাৰ উইথ সলিউশ্যন আনিছে। আৰু তোমালোকেও জানা যে 2025 পৰাই কুৱেশ্যন পেটাৰ চেঞ্জ হৈছিলে। তো লাষ্ট 2 ইয়াৰ্ছৰ পেপাৰ উইথ সলিউশ্যন দিয়া আছে, আৰু লগতে মডেল কুৱেশ্যন পেপাৰ তোমালোকে পাই যাবা, সেইখিনি প্ৰেক্টিছ কৰিব পাৰিবা, তোমালোকৰ বহুতখিনি সহায় হ'ব। তোমালোকে নিজকে এবাৰ পৰীক্ষা ল'ব পাৰিবা মডেল কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰি। তো এনেই ৰেয়াৰলি দেখা যায় যে কিছুমান এনেকুৱা কুৱেশ্যন বেংকো থাকিব পাৰে যোনে আনকি লাষ্ট 2 ইয়াৰ্ছৰ পেপাৰ ছল্ভ কৰি দিব পাৰে, যোনটো আজিকালি অকণমান কৰা হৈছে কুৱেশ্যন বেংকবিলাকে। তো সেইটো থাকিব পাৰে, তো সেইটো সাৰথিটো আছে, বেলেগতো তোমালোকে ৰেয়াৰলি পাই যাব পাৰা। তাৰোপৰি তোমালোকে সাৰথিত MCQ ছল্ভ পাবা, বেলেগতো পাবা, কিন্তু বেলেগত MCQ ছল্ভ কৰোঁতে অকণমান প্ৰব্লেম হ'ব তোমালোকৰ, কিন্তু সাৰথিত তোমালোকে প্ৰেক্টিছ কৰোঁতে বেছি সুবিধা পাবা। কিয় মই কৈছোঁ, কিয় পৰীক্ষাৰ কাৰণে হেল্পফুল হ'ব, এইটো প্ৰেক্টিছ কৰোঁতে মই দেখাই আছোঁ তোমালোকক। তো ভিডিঅ'টো চোৱা তোমালোকে। তো যেতিয়া তোমালোকে অ'পেন কৰিবা, ধৰি লোৱা মই ইংলিছৰ এটা চেপ্টাৰ ওলাই লওঁ, ইয়াতে চোৱা এই লেটাৰটো গড চেপ্টাৰটো ওলাইছোঁ। প্ৰথম তোমালোকে চেপ্টাৰবিলাক ষ্টাৰ্ট কৰাৰ আগতে তাৰ থিমটো পাবা, এক্সপ্লেনেশ্যন আৰু চামাৰি পাবা, এইখিনি ইম্পৰ্টেণ্ট আছে। আজিকালি প্ৰশ্নবিলাক ডাইৰেক্ট কিতাপৰ পৰাও নুসুধে, ডাইৰেক্ট তোমালোকক সুধি দিয়ে থিমটো কি হয় বা কি কোৱা হৈছে, সেইটো কাৰণে সেইখিনি তোমালোকক হেল্প কৰিব। তাৰোপৰি মাইণ্ড মেপ আছে, তো সেইখিনি কথা কোৱা নাই মই। তোমালোকে ইয়াত চোৱা, ইয়াত তোমালোকে ডাইৰেক্ট অকল প্ৰশ্নহে দেখা পাইছা, উত্তৰ ডাইৰেক্ট তলতে দিয়া হোৱা নাই, যাতে তোমালোকে যেতিয়া প্ৰেক্টিছ কৰি যাবা
তেতিয়া নিজে যিখিনি জানিছা তাৰ ওপৰত তোমালোকে এনচাৰটো কৰিব পাৰিবা আৰু পিছত তোমালোকে এনচাৰখিনি মিলাই চাব পাৰিবা। তো এনচাৰখিনি প্ৰথম দিয়া হোৱা নাই, প্ৰথম গোটেই MCQখিনি দিয়া হৈ আছে চেপ্টাৰ ৰিলেটেড। তো চেপ্টাৰ ৱাইজ আছে গোটেইখিনি বস্তু। এতিয়া এইটো এই লেটাৰটো গড হয়, এতিয়া এই লেটাৰটোৰ গডৰ ৰিলেটেড যি MCQ আছে গোটেইখিনি দিয়া হৈ আছে আৰু এইখিনি য'ত শেষ হ'ব তাতহে এনচাৰখিনি দিয়া হৈ আছে। তো ইয়াতে তোমালোকে চোৱা, ইয়াত যেতিয়া MCQখিনি দি শেষ হৈছে আৰু গোটেইখিনি নিউ পেটাৰ্ণৰ MCQ আছে। প্ৰথম চিম্পল MCQ আছে, তাৰ উপৰি বাকীখিনি নিউ পেটাৰ্ণ MCQ আছে আৰু য'ত শেষ হৈছে MCQ তাৰ এনচাৰখিনি ধুনীয়াকৈ ইয়াত বক্স বনাই দিয়া হৈ আছে। প্ৰথম তোমালোকে নিজকে পৰীক্ষা লৈ চাব পাৰা আৰু পিছত শুদ্ধ হৈছে নে নাই সেইখিনি মিলাই চাব পাৰিবা। তো বাকীবিলাক কুৱেশ্যন বেংকৰ সেইটো ফেচিলিটি নাই, ইয়াত তোমালোকে সেইটো পাবা। তো ইয়াত প্ৰথমখিনি বস্তুটো তোমালোকে পাবাই, কিন্তু তাৰ উপৰিও তোমালোকে টেষ্ট পেপাৰত কেনেকুৱা প্ৰশ্ন আহিছিল বিভিন্ন ডিষ্ট্ৰিক্টত সেইবোৰ তোমালোকে পাবা, কাৰণ কনচেপ্টৰ ওপৰত ফ'কাছ কৰা হৈছে। যিমান কনচেপ্ট বেছ কুৱেশ্যন প্ৰেক্টিছ কৰিবা সিমান তোমালোকৰ পৰীক্ষা ভাল হোৱা চান্স থাকিব। তাৰ উপৰি ইংলিছ ছাবজেক্টৰ কাৰণে তোমালোকে মাইণ্ড মেপ, তাৰপিছত চেপ্টাৰ থিম, চামাৰী গোটেইখিনি পাবা আৰু বাকীবিলাক ছাবজেক্টৰ কাৰণে তোমালোকে কনচেপ্ট বেছ প্ৰশ্ন যি আছে সেইখিনি দি দিয়া হৈছে। তো এই গোটেইখিনি ফেচিলিটি তোমালোকে প্ৰথমবাৰৰ বাবে কুৱেশ্যন বেংক এখনত এইবাৰ দেখিবলৈ পাবা, যোনখিনি আগলৈ কিন্তু আগতে অসমত কোনো ধৰণৰ এনেকুৱা নিচিনা কুৱেশ্যন বেংক নাছিলেই। আৰু চোৱা MCQ বেংক আইডিও যদি তোমালোকে লোৱা ন, তাত অকল চিম্পল MCQহে থাকে, কিন্তু আজিকালি পেটাৰ্ণটো চেঞ্জ হৈছে তোমালোকে জানাই। এছাৰছন ৰিজনৰ কুৱেশ্যন সোধে, তাৰপিছত ষ্টেটমেণ্ট বেছ MCQ আহে, মেথছ দ্য ফলোইং MCQ আহে, ছিকুৱেন্স বেছ MCQ আহে, গোটেই টাইপৰ MCQ তোমালোকে পাই যাবা। তাৰ উপৰি অসমীয়াৰ কাৰণে কি আছে চোৱা, আছামিজৰ কাৰণে উদ্যোগী হোৱা অহাটো যিহেতু তোমালোক প্ৰথম পঢ়াব, ইয়াত তোমালোকে চোৱা 1 নম্বৰ প্ৰশ্ন যোনখিনি আছে তাৰ উইথ উত্তৰ দিয়া হৈ আছে, উত্তৰ সহ ইয়াত প্ৰশ্নখিনি তোমালোকে পাবা 1 নম্বৰৰ কাৰণে অসমীয়াত। তো ইয়াত চোৱা তোমালোকে যিখিনি ইম্পৰ্টেণ্ট আছে, যি ৰিপিট হৈ আছে সেইখিনি দিয়া হৈ আছে, উইথ এনচাৰ্ছ দিয়া হৈ আছে। তাৰপিছত লংখিনি আহিব, লংখিনি এনচাৰ নাই, কিন্তু যোনখিনি শ্বৰ্ট কুৱেশ্যন হয় তাৰ এনচাৰৰ লগত দিয়া হৈ আছে। লগতে বিজ্ঞান বিষয়ৰ কাৰণেও তোমালোকে দেখা পাবা নিউ পেটাৰ্ণৰ প্ৰশ্ন দিয়া হৈ আছে, উইথ ইমেজেছ, উইথ এক্সপেৰিমেণ্ট বেছ কুৱেশ্যন চব দিয়া হৈ আছে। আৰু স্পেচিয়েলি সমাজ বিজ্ঞানত যদি তোমালোকে ভাবি আছা যে মই বেক ছাইডত থকা কুৱেশ্যনখিনি পঢ়িয়ে ভাল নম্বৰ পাই যাম, তেনেহ'লে একদম ভুল ভাবি আছা, কাৰণ ইয়াৰ বেক ছাইডত থকা কুৱেশ্যনখিনি আজিকালি নাহেই প্ৰায়। আজিকালি চব কনচেপ্ট বেছ হৈছে, কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে প্ৰি ফাইনেলত দেখিবলৈ পাবা গোটেইখিনি ইয়াত আছে, চব নিউ পেটাৰ্ণৰ বস্তু আছে। সমাজ বিজ্ঞানৰ কাৰণেও তোমালোকে চাব পাৰিবা। আৰু ধৰি লোৱা কাইলৈ মোৰ ইংলিছ পৰীক্ষা এটা আছে, তেনেহ'লে এতিয়া মই গোটেইখিনি পেজ ভালকৈ যদি পঢ়ি থকাতকৈ যদি মোৰ সময় নাই, তেনেহ'লে মই প্ৰিফাৰ কৰিম যে মই গোটেই থিমটো এবাৰতে চাই ল'ব পাৰোঁ, যাতে এক্সপ্লেনেশ্যনটো যাতে বুজি পাওঁ আৰু চামাৰীটো যাতে চাই ল'ব পাৰোঁ। আৰু তাতকৈ ইম্পৰ্টেণ্ট মাইণ্ড মেপ ইয়াত দিয়া হৈ আছে, যাতে মই গোটেই চেপ্টাৰটো 5 মিনিটতে গোটেইখিনি বুজি পাই যাওঁ। তো তেনেকুৱা নিচিনা ধুনীয়াকৈ দিয়া হৈ আছে। ইয়াত ধৰি লোৱা লেন্সৰ কথা দিয়া আছে, লেন্সৰ কেৰেক্টাৰ স্কেটছ দিয়া হৈ আছে, লেন্সৰ হাৰ্ড ৱৰ্কিং আছিলে, প'ৰ আছিলে, লগতে ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস আছিলে, এটা সৰু ঘৰত আছিলে, শিলৰ ওপৰত, গোটেইখিনি কথা ধুনীয়াকৈ দিয়া আছে, যাতে তোমালোকক যদি কিবা প্ৰশ্ন সোধে, তোমালোকৰ যদি ইমান এটা নলেজ নাথাকেও এইখিনি যদি ভালকৈ পঢ়ি যোৱা তেনেহ'লে লিখি থৈ আহিব পাৰিবা। তো মেইন বুকৰ উপৰি যদি কিবা কিতাপ ল'ম বুলি ভাবিছা তেনেহ'লে এখন কুৱেশ্যন বেংক তোমালোকৰ কাৰণে বেষ্ট হ'ব। আৰু তাৰো ভিতৰত যদি একদম বেষ্ট কুৱেশ্যন বেংকখনে লাগে তেনেহ'লে তোমালোকে সাৰথি কুৱেশ্যন বেংক ল'ব পাৰিবা। ইংলিছ মিডিয়াম আৰু আছামিছ মিডিয়াম দুটাই আছে, তোমালোকে বহুত আছামিছ মিডিয়াম আৰু ইংলিছ মিডিয়াম পাই যাবা। তোমালোকে যদি আছামিছ মিডিয়ামৰ হয় আছামিছ মিডিয়ামখন তোমালোকে সুধি চাবা দোকানত, বা ইংলিছ মিডিয়ামখন যদি লাগে তেনেহ'লে ইংলিছ মিডিয়ামখন সুধি চাব পাৰিবা। আৰু তোমালোকৰ নিজৰ ওচৰৰ দোকানবিলাকতো এভেইলেবল আছে, তাৰ উপৰি তোমালোকে অনলাইনৰ পৰাও ল'ব পাৰিবা। তো যদি কুৱেশ্যন বেংক ল'ম বুলি ভাবিছা তেনেহ'লে মই ছাজেষ্ট কৰিম মোৰ ফালৰ পৰা যে সাৰথি কুৱেশ্যন বেংক ল'বা। তোমালোকৰ আগৰ ছিনিয়ৰ বেটছটোকো 2026ৰ সাৰথি বেংকখনৰ ছাজেষ্ট কৰিছিলোঁ মই, আৰু এই বছৰটো আৰু ভাল হয়, যোৱা বছৰতকৈও ভাল হয়। তো যোনখিনি লিংক দিয়া আছে কিনিবৰ কাৰণে সেইখিনি ডেছক্ৰিপশ্যনত তোমালোকে পাই যাবা। সাৰথি কুৱেশ্যন বেংকৰ লিংক তোমালোকে এমাজন, ফ্লিপকাৰ্ট গোটেইখিনিতে পাই যাবা। তো তোমালোকে কিনিবা কিতাপখন, যদিহে আগৰ পৰা ভালকৈ পঢ়ি যাম বুলি ভাবিছা, এটা ভাল ষ্টাৰ্ট কৰিম বুলি ভাবিছা, আৰু এভাৰেজতকৈ যদি অকণমান আগত থাকিব বিচাৰিছা তেনেহ'লে এখন কুৱেশ্যন বেংক তোমালোকৰ প্ৰয়োজন হ'বই। তো মই লিংকখিনি দি দিছোঁ, তোমালোকে লিংকখিনি চেক কৰিবা, ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু প্ৰাইচ কি হয়, এখন কুৱেশ্যন বেংকৰ দাম হৈছে 500 ৰুপিজ। আছামিছ মিডিয়াম আৰু ইংলিছ মিডিয়াম বহুত 500 ৰুপিজে হয়। তোমালোকে অনলাইনো কিনিব পাৰিবা বা নিজৰ ওচৰৰ বুক ষ্ট'ৰৰ পৰা ল'ব পাৰিবা। লগতে যে চিলেবাছ চেঞ্জ হৈছে, পাছিং মাৰ্ক চেঞ্জ হৈছে, সেই তাৰ ওপৰত মই ভিডিঅ' বনাইছোঁ। তোমালোকে যদি এই ভিডিঅ'টো এতিয়ালৈ চোৱা নাই যে তোমালোকৰ পাছ কৰাৰ নিয়ম যে সলনি কৰিছে এছে বৰ্ডে, তেনেহ'লে এই ভিডিঅ'টো চাই ল'বা। আগতে ক্লাছ 9 আৰু ক্লাছ 10ত 30 পালে পাছ বুলি কোৱা হৈছিলে, কিন্তু আজিকালি তেনেকুৱা নহয়। ইয়াত মই স্পেচিয়েলি ডিছকাছ কৰিছোঁ 9 আৰু 10ৰ পাছ কৰা চিষ্টেমটো কি হৈছে। সেইটো তোমালোকে লিংকটো ডেছক্ৰিপশ্যনত পাই যাবা, পিন কমেণ্টত পাই যাবা, চাই ল'বা। আৰু হোৱাটছএপ চেনেলত জইন কৰিবা, তাত মই যিমান পাৰোঁ তোমালোকক A to Z সহায় কৰি যাম। এই বছৰৰ কাৰণে মেট্ৰিক পৰীক্ষা 2027ৰ কাৰণে তোমালোকে যিমান পাৰা আমাক ছাপোৰ্ট কৰি যাবা, মই যিমান পাৰোঁ সহায় কৰি যাম।